হয়, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন শপত গ্ৰহণৰ পিছত প্ৰথম কেবিনেট বৈঠকত অসমৰ আদিবাসীসকলৰ অৰ্থনৈতিক সামাজিকৰ ওপৰত বুজ লোৱাৰ কাৰণে যোনটো এক্সপাৰ্ট কমিটি গঠন কৰিছে তাকে আমি জয় ভাৰত পাৰ্টি তৰফৰ হৈ আমি আদৰণি জনাইছোঁ। তাৰ পিছতো অসমৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া যি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ ওপৰত যি বিৰূপ মন্তব্য কৰিছে সেই বিৰূপ মন্তব্যৰ পৰা তেওঁ আঁতৰি থকাৰ কাৰণে আমি তেওঁক সকীয়াই দিছোঁ। কাৰণ অসমৰ আদিবাসীসকলৰ যি জ্বলন্ত সমস্যা এই জ্বলন্ত সমস্যাৰ ওপৰত 1947 চনৰ পৰাই আদিবাসী দল সংগঠনে আন্দোলন চলাই আহিছে আৰু আজিলৈকে আদিবাসীৰ যি জ্বলন্ত সমস্যা আজিলৈকে সমাধান হোৱা নাই। আজি বাগানৰ যি সমস্যা দিনক দিনে বাগান বিক্ৰী কৰিবলৈ ওলাইছে বিজেপি চৰকাৰে, বাগানৰ চাহ শ্ৰমিকৰ যি মজুৰি আজি মাত্ৰ 250 টকা, মিনিমাম ৱেজ এক্ট লাগু কৰিব পৰা নাই চৰকাৰে আজিলৈকে, বনাছৰ যি খেলিমেলি, তাৰ পিছতো অসমত বসবাস কৰা আদিবাসী লোকসকলৰ পূৰ্বৰ পৰা থকা মাটি আজিলৈকে আবণ্টন দিব পৰা নাই চৰকাৰে। আজি চাওক ডিমা হাছাত আদিবাসীসকলে আজি কাষ্ট চাৰ্টিফিকেট পাবলৈ সক্ষম হোৱা নাই। বিভিন্ন সমস্যা আমাৰ মাজত আছে আৰু আজি এই সমস্যা ওপৰত আজি অসমৰ MLA হওক বা মন্ত্ৰী হওক আজিলৈকে কোনো ধৰণৰ তেওঁলোকে এছেম্বলিতে হওক বা পাৰ্লামেণ্টতে হওক আজিলৈকে কোনো ধৰণৰ তেওঁলোকে মাত মাতাৰ পৰিলক্ষিত হোৱা নাই। আজি সঞ্জয় কিষাণ ডাঙৰীয়া আজি তেওঁ ৰজাঘৰীয়া হৈ আজি বিজেপিৰ এজেণ্ট হিচাপত কাম কৰিছে বুলি মই ক'ব খোজোঁ। কাৰণ আজি তেওঁ নিজে চাহ শ্ৰমিকৰ পৰা এজন বিলং কৰে আৰু তেওঁ চাহ শ্ৰমিকৰ দৰদ বুজি পোৱা নাই। আজি চাহ শ্ৰমিক বা আদিবাসীসকলৰ যি সাংবিধানিক যি প্ৰাপ্য আজি সাংবিধানিক প্ৰাপ্যৰ পৰা চৰকাৰে বঞ্চিত কৰি ৰাখিছে। আজি কিন্তু তেওঁ আজিলৈকে মাতা নাই। গতিকে চাওক আজি তেওঁৰ যোনটো বিভাগ আজি শ্ৰম বিভাগৰ তেওঁ মন্ত্ৰী, আজি শ্ৰম বিভাগৰ পৰা তেওঁ কিমান কাম কৰিছে আমাৰ এই জাতিটোৰ কাৰণে, তেওঁ খতিয়ান পৰিস্থিতি কৰক, তেওঁ ৰাজহুৱা কৰক। আজি তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কাম চলি আছে জগন্নাথ কমিউনিটি হল নামেৰে কমিউনিটি হলবিলাক কাম চলি আছে বাগানত, আজি এই কামবিলাকত কেইজন আদিবাসী ল'ৰা তেওঁ এংগেজ কৰিব পাৰিছে। গোটেই বাহিৰা ঠিকাদাৰ তেওঁ কমিশ্যন লৈ পেলাই কাম দি আছে, তেওঁলোকক এটাও আদিবাসী ল'ৰা এংগেজ কৰিব পৰা নাই। গতিকে মই ভাবোঁ সঞ্জয় কিষাণ ডাঙৰীয়াৰ এই আদিবাসী বা চাহ জনগোষ্ঠীৰ যি উন্নয়ন প্ৰতি কাম কৰাৰ তেওঁৰ মানসিকতা